হেল্ল' নমস্কাৰ সকলোকে। আজি আমি এইটো ভিডিঅ'ত ডিএমই নন টেকনিকেলৰ যিটো এক্সাম আহি আছে তাত আমি কি উপায়েৰে বা কি ষ্ট্ৰেটেজি ইমপ্লিমেণ্ট কৰি আমি 90% প্লাছ মাৰ্কছ স্ক'ৰ কৰিব পাৰিম। ঠিক আছে, ইয়াতে আমি গোটেইখিনি ইম্পৰ্টেণ্ট টপিকছ ইন ডিটেইলছ চাম। অ'কে, চেনেলটো যদি ফাৰ্ষ্ট টাইম ভিজিট কৰিছে দেন ছাবস্ক্ৰাইব কৰি ল'ব। ঠিক আছে, ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে, আপোনালোকে কি এণ্ডলৈকে চাব লাগিব। ঠিক আছে, অ'কে, আমি যদি চাওঁ জি কে আৰু জি এছ, সবচে বেছি প্ৰশ্ন জিকে আৰু জিএছৰ পৰা আহে। ঠিক আছে, ইয়াত বিভিন্ন টপিক আছে, বিভিন্ন সাব টপিক আছে, তোমাৰ পলিটি, হিষ্ট্ৰী, ৱৰ্ল্ড জিঅ'গ্ৰাফি, ৱৰ্ল্ড হিষ্ট্ৰী, বহুত টপিক আছে। ঠিক আছে, আমি চিলেক্টিভ কিছুমান আগৰ এক্সামত অহা প্ৰশ্নৰ ওপৰত বেছ কৰি পেলাই আমি কেইটামান ইম্পৰ্টেণ্ট টপিক আমি এক্সট্ৰেক্ট কৰিছোঁ। ঠিক আছে, ফাৰ্ষ্ট টপিকটো কি চলাৰ চিষ্টেম। ঠিক আছে, চলাৰ চিষ্টেমৰ ওপৰত কুৱেশ্যন আহিব, ইম্পৰ্টেণ্ট চলাৰ চিষ্টেম। ইয়াৰ ওপৰত বিভিন্ন প্ৰশ্ন আমি মক টেষ্টতে হওক বা তোমাৰ ভিডিঅ'তে হওক আগত দি থোৱা আছে, বৰ বিশেষকৈ কাভাৰ কৰা নাই। আহি থকা দিনত আমি অবভিয়াছলি ভিডিঅ' আনিমেই। দেন ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনৰ ইয়াৰ হেড কোৱাৰ্টাৰ, এইটো খুবেই ইম্পৰ্টেণ্ট। ঠিক আছে, ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনৰ ইয়াৰ হেড কোৱাৰ্টাৰ। ঠিক আছে, এটা কুৱেশ্যন আহিছিলে, কি আছিলে, ৱেৰ ইজ দ্য ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন হেড কোৱাৰ্টাৰ চিটুৱেটেড, মানে WHO হেড কোৱাৰ্টাৰ ক'ত আছিলে। চ' আমি ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনৰ ওপৰত প্ৰশ্ন এক্সপেক্ট কৰিব পাৰোঁ। ঠিক আছে, দেন আহিব ৱৰ্ল্ড হিষ্ট্ৰী। ৱৰ্ল্ড হিষ্ট্ৰী তোমাৰ কি কি আহিব পাৰে, ফৰ এক্সাম্পল এটা প্ৰশ্ন আহিছিলে কি, হাউ ডিড দ্য ৱৰ্ল্ড ৱাৰ টু ষ্টাৰ্ট ইন 1939। ঠিক আছে, কেনেকৈ ষ্টাৰ্ট হ'ল, ৰিজনটো কি আছিলে। চ' ৱৰ্ল্ড হিষ্ট্ৰী তেনেধৰণৰ আমি এক্সপেক্ট কৰিব পাৰোঁ। ছাপ'জ নেপোলিয়ন, হিটলাৰ, চ' এইসকল ব্যক্তিৰ ওপৰত প্ৰশ্ন আহিব পাৰে ৱৰ্ল্ড হিষ্ট্ৰী। ঠিক আছে, প্ৰথমতে কি চলাৰ চিষ্টেম, দেন ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন। চ' ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনৰ ওপৰত মই এটা ডেডিকেটেড ভিডিঅ' বনাই থোৱা আছে, গোটেইখিনি ইম্পৰ্টেণ্ট অৰ্গেনাইজেশ্যনৰ হেড কোৱাৰ্টাৰ, তাৰপিছত ইয়াৰ এষ্টাব্লিছ ইয়েৰ, মষ্ট প্ৰবেবলি এষ্টাব্লিছ ইয়েৰটো কাভাৰ কৰিছোঁ। ঠিক আছে, চ' সেইটো ভিডিঅ' আপোনালোকে চাই ল'ব, তাত আপোনাৰ এই টপিকটো কাভাৰ হৈ যাব। নেক্সট ৱৰ্ল্ড জিঅ'গ্ৰাফি মেপিং। ঠিক আছে, ছাপ'জ তোমাক এটা বস্তু দিয়া থাকিব, ছাপ'জ এইটো তোমাৰ বেৰিং ষ্ট্ৰেইট যে আছে ৰাছিয়া আৰু আমেৰিকাৰ মাজত, মানে পাৰ্টিকুলাৰলি আলাস্কা যে আছে। ঠিক আছে, তাত যে আলাস্কা আছে, বেৰিং ষ্ট্ৰেইট আহিব পাৰে, তাৰপিছত মালাক্কা ষ্ট্ৰেইট, তাৰপিছত তোমাৰ পানামা কেনেল, ইজিপ্তৰ তোমাৰ এইটো চুৱেজ কেনেল, দেন তোমাৰ মেডিটেৰেনিয়ান চি এফালে আছে, এটা তোমাৰ স্পেইন আৰু মৰক্কোৰ মাজত যিটো ষ্ট্ৰেইট আছে, গিব্ৰাল্টাৰ ষ্ট্ৰেইট নে কিবা এটা আছিল। ঠিক আছে, সেইটো আহিব পাৰে। দেন তোমাৰ গ্ৰীণলেণ্ডৰ যিমানখিনি ওচৰৰ পাজৰ তোমাৰ ডভাৰ ষ্ট্ৰেইট এনেদৰে আছিল যে, সেই গোটেইখিনি আহিব পাৰে। দেন ইউৰোপৰ তোমাৰ এইফালে যিমানখিনি চি আছে, এড্ৰিয়াটিক চি, চ' এড্ৰিয়াটিক চিৰ ওপৰত আহিছে প্ৰশ্ন। ঠিক আছে, ঠিক আছে, এইখিনি হ'ল ৱৰ্ল্ড জিঅ'গ্ৰাফি মেপিঙৰ ওপৰত প্ৰশ্ন আনিম। এটা বস্তু মই কওঁ, আমি মক টেষ্ট বনাই থোৱা আছে, আমি মক টেষ্টতো আমি কি চেষ্টা কৰিছোঁ যে আগত যেনেধৰণৰ প্ৰশ্ন আহিছে সেইটো পেটাৰ্ণতে তাৰ যিটো ৰেলেভেণ্ট কুৱেশ্যনৰ ওপৰত বেছ কৰি আমি মক টেষ্টটো প্ৰস্তুত কৰিছোঁ। এটা মক টেষ্ট অলৰেডি হৈ গ'ল, ফ্ৰী মক টেষ্ট, একো পে' কৰিব নালাগে। ঠিক আছে, সেইটো মক টেষ্ট ভালে কেইজন মানে দিছে, তাৰোপৰি মই টপ 10 ৰেংক অলৰেডি পষ্টত দি থোৱা আছে কমিউনিটি পষ্টত। চ' আপোনালোকে মক টেষ্টটো দিবৰ কাৰণে হোৱাটছএপ গ্ৰুপটো জইন কৰি ল'ব, মই লিংকটো দি দিম তলত ডেছক্ৰিপশ্যন। ঠিক আছে, ছেকেণ্ড মক টেষ্টটো আজি সন্ধিয়া বা কালি ৰাতিপুৱা আমি আপলোড কৰি দিম, আপোনালোকক লিংক প্ৰভাইড কৰা হ'ব। ঠিক আছে, ফাৰ্ষ্ট মক টেষ্টটো আপোনালোকে দি ল'ব পাৰিব, আৰু এই ছেকেণ্ড মক টেষ্টটো আপোনালোকে দিব। ঠিক আছে, সন্ধিয়া বা কাইলৈ আগবেলা। ঠিক আছে, দেন আমি চাম আৰ্ট এণ্ড কালচাৰ। আৰ্ট এণ্ড কালচাৰত বহুত কেইটা টপিক সোমাই থাকে তোমাৰ, যেনে ডান্স ফৰ্ম। ঠিক আছে, তাৰপিছত তোমাৰ মই ধৰি লৈছোঁ ফেষ্টিভেল, তাৰপিছত আৰু তেওঁলোকৰ মাৰ্চেল আৰ্টছ। ঠিক আছে, গোটেইখিনি বস্তু ইম্পৰ্টেণ্ট হয়। ডান্স ফৰ্মত তোমাৰ এটা প্ৰশ্ন আহিছিলে, ক্লাছিকেল ডান্সৰ ওপৰত প্ৰশ্ন এটা আহিছিলে আগত হৈ যোৱা এক্সামত। দেন আহিব তোমাৰ স্পৰ্টছৰ। ঠিক আছে, আৰ্ট এণ্ড কালচাৰ মই ক'লোঁ ডান্স, ফেষ্টিভেল, তাৰপিছত মাৰ্চেল আৰ্টছ, এই তিনিটা বস্তু মই দেখুৱাই দিম, টেনশ্যন ল'ব নালাগে। আমি যেতিয়া MCQ কুৱেশ্যন প্ৰেক্টিছ কৰিম তেতিয়া মই গোটেইখিনি টপিক অবভিয়াছলি কাভাৰ কৰিমেই। ঠিক আছে, বাকী এটা এটা টপিক চাবলৈ এটা সময় খুব কম বুলি ক'ম মই। ঠিক আছে, সেইকাৰণে আপোনালোকে কি কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থব, ভিডিঅ' মই আনি আছোঁ, তাত যিমানখিনি ইম্পৰ্টেণ্ট সম্ভাৱনীয় প্ৰশ্ন কাভাৰ কৰি দিম। স্পৰ্টছৰ এৱাৰ্ডছৰ ওপৰত আহিব পাৰে, স্পৰ্টছ পাৰ্চনেলিটিৰ ৰিলেটেড ফিল্ড আহিব পাৰে।
এইখিনি মই কভাৰ কৰি দিম নেক্সট যদি আমি চাওঁ বুকছ এণ্ড অথৰ্ছ এইটো আহিছে প্ৰশ্ন বুকছ এণ্ড অথৰ্ছৰ ওপৰত প্ৰশ্ন আহিব ওকে এটা আহিছিলে তোমাৰ হু ইজ দ্য অথৰ অফ দ্য নভেল দেৱদাস সো আমি কভাৰ কৰি দিম টেনশ্যন ল'ব নালাগে বুকছ এণ্ড অথৰ্ছৰ এটা ভিডিঅ' বনাই থোৱা আছিলে মষ্ট প্ৰবলি মই পাহৰিছোঁ বনাই থোৱা আছে ইয়াৰ এটা ভিডিঅ' চাই ল'ব পাৰিব বাকী মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী আমি MCQ কৰিম এটা যদি আমি ইন ডিটেইলছ চাওঁ এইটো বস্তুৰ ওপৰত তেন বহুত টাইম লাগি যাব ওকে তাৰোপৰি সায়েন্সৰ আমি MCQ কৰিম সায়েন্সৰ তোমাৰ বায়ো আছে ফিজিক্স আছে কেমিষ্ট্ৰি আছে ফিজিক্সৰ তোমাৰ ফ'ৰ্চৰ ওপৰত আহিব পাৰে বিভিন্ন ঠিক আছে বাকী বায়'লজি তোমাৰ ব্ৰেইনৰ ওপৰত আহিব পাৰে নাৰ্ভাছ চিষ্টেম তাৰপিছত কেমিষ্ট্ৰি তোমাৰ কেমিকেল ফৰ্মুলা তাৰপিছত এটমিক নাম্বাৰ তেনেধৰণে আহিব পাৰে ওকে তাৰপিছত পলিটি বহুত ডাঙৰ ছাবজেক্ট ঠিক আছে ইয়াত আমি চিংগলি কৰিবলৈ বহুত টাইম লাগি যাব ওকে চ' ইয়াত আমি MCQ কৰিম MCQ কৰিলেও আমি ষ্টেপ থাকে ন চাব টপিক সেইখিনি আমি MCQ ফৰ্মত প্ৰেজেণ্ট কৰিব চাম ওকে দেন পলিটিত কুৱেশ্যন এনেকৈ আহিছে তোমাৰ যিমানখিনি কনষ্টিটিউশ্যনেল পোষ্ট আছে তাৰ এপইণ্টমেণ্ট তাৰপিছত তেওঁলোকৰ যিটো টাৰ্ম থাকে তাৰ ওপৰত আহিব পাৰে পলিটিখিনি মই দেখাই দিম কুৱেশ্যন ওকে তাৰপিছত ইম্পৰ্টেণ্ট বিল্ডিংছ এণ্ড টাৱাৰ্ছ এইটো ইম্পৰ্টেণ্ট ঠিক আছে বিল্ডিংছ আৰু টাৱাৰ্ছ যিমানখিনি ইম্পৰ্টেণ্ট মনুমেণ্টছ আছে এটা প্ৰশ্ন আহিছিল আইফেল টাৱাৰৰ ওপৰত ঠিক আছে পেৰিছত যে আছে তাৰ ওপৰত বাকী সায়েন্সৰ পাৰ্ট হয় SI ইউনিট সেইটো আমি চাব লাগিব ওকে চ' এই গোটেই বস্তু কভাৰ হোৱাকৈ আমি ভিডিঅ' বনাম প্ৰথম কথা ছেকেণ্ড কথা মক টেষ্টতো আমি ইয়াৰ ৰেলেভেণ্ট কুৱেশ্যন আমি পুট কৰিছোঁ ওকে ইমানখিনি আপোনালোকে যদি পঢ়ি যায় যেন ইয়াত 90% শুদ্ধ কৰিব পাৰিব বাকী এটা দুটা অলপ আউট অফ দ্য চিলেবাছ মানে আউট অফ দ্য বক্স টাইপৰ কুৱেশ্যন আহিব পাৰে মানে তেনেকুৱা যেন লাগিব পাৰে বাট সেইকেইটা কুৱেশ্যন মই ভাবোঁ যে সকলোৱে শুদ্ধ কৰিব পাৰিব ঠিক আছে সেইকেইটাত আমাৰ কম্পিটিশ্যন নাই চ' এই চাব টপিকখিনি আপোনালোকে ভালদৰে ৰিভাইজ কৰি থাকক ওকে বাকী আমি ভিডিঅ' বনামেই মক টেষ্টতো আমি এনেধৰণৰ কুৱেশ্যন আমি অভিয়াছলি দিমেই ঠিক আছে GKGSৰ এইখিনি দেন আহিব মেথছত মই ইয়াত লিখা নাই মই কৈ দিছোঁ ইয়াত মেথছৰ ইম্পৰ্টেণ্ট বস্তু ফাৰ্ষ্ট আহিব বদমাছ ইয়াৰ ৰিলেটেড ছাপ'জ তোমাৰ 5 + 2³ + 2 - 3 এনেধৰণে যে আহে ব্ৰেকেট ডাঙৰ ব্ৰেকেট সৰু ব্ৰেকেট এইটো বদমাছ অংক এইটো বৰ বেছি টান নহয় ইয়াত তোমালোকে ফুল মাৰ্কছ পাবা এইটো এটা কুৱেশ্যনত দেন তোমাৰ HCF and LCM গসাগু আৰু লসাগু দুটা সংখ্যাৰ গসাগু লসাগু ইমান এটা সংখ্যা ইমান হ'লে আনটো সংখ্যা কিমান তেনেধৰণৰ প্ৰশ্ন আহিব পাৰে তাৰপিছত 3 নম্বৰ ভেলু পুটিং ঠিক আছে A আৰু B মান দিয়া থাকিব তাৰপিছত এটা ইকুৱেশ্যন দিয়া থাকিব তাত ভেলু পুট কৰিলে পাই যাবা চ' এই তিনিটা বস্তু তোমালোকে নম্বৰ ফুল পাবাই ঠিক আছে দেন তোমাৰ আহিব মেনচুৰেশ্যন ইয়াৰ সূত্ৰখিনি মই দেখাই দিম বাৰু ঠিক আছে মেনচুৰেশ্যন মানে কি পৰিমিতি তাৰপিছত স্কুৱেৰ নাম্বাৰ বুলি এটা বস্তু আছে ঠিক আছে ছাপ'জ এটা সংখ্যা দিয়া আছে x তাৰ লগত কিমান যোগ কৰিলে এটা আমি পাৰফেক্ট স্কুৱেৰ পাম তাৰ ওপৰত আহিব পাৰে ঠিক আছে পাৰফেক্ট স্কুৱেৰ মই ৰাখি ল'ব অ'কে দেন তোমাৰ আহিব কি আছিলে টপিক আৰু ইম্পৰ্টেণ্ট চিম্পল ইণ্টাৰেষ্টৰ ওপৰত আহিব ঠিক আছে চিম্পল ইণ্টাৰেষ্ট SI CI দুইটাই চাই ল'বা SIটো কমপ্লিট কৰাই আছে মই CIটো কৰা আছে নেকি তোমালোকে গৈ প্লেলিষ্টত চাব পাৰিবা ঠিক আছে পাহৰিছোঁ অলপ বাকী আৰু এটা ইম্পৰ্টেণ্ট বস্তু কোৱাড্ৰেটিক ইকুৱেশ্যন 2x² + 1 প্লাছ তোমাৰ ছাপ'জ 180 দিছোঁ ঠিক আছে -1 অ'কে এনেধৰণৰ প্ৰশ্ন আহিব ঠিক আছে এইটো হ'ল কোৱাড্ৰেটিক ইকুৱেশ্যন ইয়াৰ পৰা তোমালোকে মূল দুটা উলিয়াবলৈ দিব পাৰে বা কোৱাড্ৰেটিক ইকুৱেশ্যন তোমাৰ যিটো ডিভাইড থাকে ন তাৰ ওপৰত আহিব পাৰে দেন টাইম এণ্ড স্পীড এইটো প্ৰত্যেকটো এক্সামতে আহে টাইম এণ্ড স্পীড ঠিক আছে বাকী আৰু কি আহিব পাৰে বাকী তোমাৰ বাকী মিছেলেনিয়াছ এইকেইটাতো আহিবই খাটাং ঠিক আছে বাকী মিছেলেনিয়াছ সেইখিনি মই কৰাই দিম টেনশ্যন ল'ব নালাগে নাও আমি চাম ইংলিছত তোমাৰ একদম প্ৰথমতে মই
কৈ দিছো synonym বা synonym synoento ঠিক আছে তাৰ পিছত verb যেটো চেঞ্জ কৰে ন past participle past form তাৰ ওপৰত আহিব then gender change masculine আৰু feminine gender change ৰ ওপৰত প্ৰশ্ন এটা আহিব পাৰে তাৰ পিছত 4 নম্বৰটো degree change ইয়াৰ ওপৰত প্ৰশ্ন এটা আহিব তাৰ পিছত 5 নম্বৰটো তোমাৰ sentence correction then তোমাৰ আহিব fill in the blanks এখিনি পাৰিবা ইমান টান নহয় fill in the blanks তাৰ পিছত আৰু কি আছিল collective noun আহিব পাৰে 6 7 collective noun ঠিক আছে then voice দেখা নাই বাৰু মই voice আৰু narration চাই থাপালো 8 নম্বৰটো তোমাৰ হ'ব হেই কি আছিল এটো group of animals ঠিক আছে group of animals এর collective noun হয় ঠিক আছে group of animals then আৰু ঠিক আছে synonym idiom টো চাই দিবা দেখা নাই প্ৰশ্ন বাট আহি যাব পাৰে idiom and phrase যদি ইংলিশৰ কোৱেশ্চন লাগে দেন কমেন্ট কৰিবা ঠিক আছে বাকি আমি মক টেষ্টত গুটেখিনি কোৱেশ্চন মানে যেখিনি কোৱেশ্চন আগত আহিছে তাক আমি বেস কৰি মক টেষ্টটো প্ৰস্তুত কৰিছো আপোনালোকে মক টেষ্টটো অ্যাটেম্প কৰিব ঠিক আছে বাকি গুটেখিনি বস্তু মই দি থোৱা আছে ডেসক্ৰিপচনত লিংক হোৱাটছএপৰ আৰু টেলিগ্ৰামৰ জয়েন কৰি লবা ওকে ঠিক আছে এই গুটেখিনি বস্তু ইম্পৰ্টেন্ট হয় ভালকে চাই লবা ইয়াৰ ওপৰত আমি কোৱেশ্চন অবিয়াসলি আনিমে মক টেষ্টটো থাকিবই ভিডিঅ যদি ভাল লাগিল দেন চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু ভিডিঅটো লাইক কৰি দিবা কমেন্টত কিবা যদি ডাউট থাকে ৰিগাৰ্ডিং মক টেষ্ট দেন সুধিব পাৰা ঠিক আছে থ্যাংক ইউ